অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি ধৰণৰ অগণতান্ত্ৰিক কাম কৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কেইদিনমানৰ আগত আমি দেখিছিলোঁ যে আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি ছবি সেই ছবি অংকন কৰিব নোৱাৰাকে গণেশগুৰিত যেনেকৈ লোহাৰ বেৰ দি ডাঙৰ ডাঙৰ খুঁটাৰ লোহাৰ বেৰ দি খুঁটাবিলাক সম্পূৰ্ণৰূপে তাত মানুহ সোমাব নোৱাৰা কৰি দিছিলে। কালি আমি দেখিলোঁ যে বশিষ্ঠ উৰণ সেতুত দুজন যুৱক, এজন ডিব্ৰুগড়ৰ নকুল মিলি আৰু গুৱাহাটীৰ গৌৰৱ সিংহ, দুইজনে দিল্লীৰ যন্তৰ মন্তৰত অনশনৰত সোনম ৱাংচুক নামৰ আমি সকলোৱে চিনি পোৱা, সকলোৱে খবৰ ৰখা অনশনকাৰী ব্যক্তিজনৰ এখন ছবি অংকন কৰিছিলে। সোনম ৱাংচুকৰ দাবী আছিলে যে অসমৰ ভাৰতবৰ্ষৰ নীট পৰীক্ষাত বাৰম্বাৰ যে ইমান পেপাৰ লিক হয়, গোটেই শিক্ষা ব্যৱস্থাটো যে সম্পূৰ্ণৰূপে বেয়া কৰি পেলালে, সেইকাৰণে শিক্ষামন্ত্ৰীৰ পদত্যাগ কৰি এটা ট্ৰেন্সপাৰেণ্ট পৰীক্ষা ব্যৱস্থা আৰু এটা সুস্থ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছিলে। এতিয়া আশ্চৰ্যকৰ কথা, সোনম ৱাংচুক আন্দোলন কৰি আছে যন্তৰ মন্তৰত, আন্দোলন কৰি আছে পৃথিৱীৰ গণতন্ত্ৰৰ আটাইতকৈ শান্তিপূৰ্ণ ভোগ হৰতাল বা অনশন প্ৰক্ৰিয়াৰে। এতিয়া আমি দেখিবলৈ পালো যে সেই সোনম ৱাংচুকৰ এটা মোৰেল, এখন ছবি, এখন মোৰেল অঁকাৰ কাৰণে দুজন যুৱকক গৌৰৱ সিংহ আৰু নকুল মিলি গ্ৰেপ্তাৰ কৰিলে। সোনম ৱাংচুকৰ ছবিখন ইমানবিলাক ফুটব্ৰিজ হৈছে, ইমানবিলাক অভাৰব্ৰিজ হৈছে, তাৰে এটা খুঁটা থাকিছিলে অকল। তাকো কাৰো ছবি মানে লুকুৱাই, কাৰো ছবি বোলে তাত বোলে ৰং সানি তাৰ ওপৰত ৰাখিছে এনেকুৱা নহয়, মুক্ত এটা খুঁটাত সোনম ৱাংচুকৰ এখন ফটো আঁকিলে আৰু সোনম ৱাংচুকৰ সেই ফটোখন অসম চৰকাৰে, অসম পুলিচে মুচি পেলালে। এই যে এখন ছবিলৈ ইমান ভয়, জুবিন গাৰ্গৰ ছবিলৈ ভয়, সোনম ৱাংচুকৰ ছবিলৈ ভয়, এজন শিল্পীলৈ ইমান ভয়, কোনোবা এজন আমাৰ সেয়া গৌৰৱ সিংহই হওক, নকুল মিলিয়ে হওক, বা আমাৰ ইয়াৰ নাম কি আছিলে, সদায় ছবি আঁকি ফুৰিছে মাৰ্চেল বৰুৱালৈ হওক, মুখ্যমন্ত্ৰীৰ নিচিনা মানুহজনে মাৰ্চেল বৰুৱাক NSAত গ্ৰেপ্তাৰ কৰিম বুলি কৈছে। ছবি আঁকিলে NSAত গ্ৰেপ্তাৰ কৰাৰ যি ভাবুকি, এই যে ছবি এখনলৈ ভয়, শিল্পী এজনলৈ ভয়, শান্তিপূৰ্ণ অনশনলৈ ভয়, এজন জাতীয় শিল্পী জুবিন গাৰ্গলৈ ভয়, শান্তিপূৰ্ণ প্ৰতিবাদলৈ ভয়, এটা কবিতালৈ ভয়, ফেচবুকৰ এটা পোষ্টলৈ ভয়, আৰু আমাৰ নিচিনা শক্তিশালীভাৱে চৰকাৰৰ বিৰুদ্ধে এটা গণতান্ত্ৰিক বক্তব্য ৰখা মানুহলৈ ভয়। মোৰ ওপৰত যি প্ৰেছাৰ দিয়া হৈছে, মোৰ ওপৰত যি ধৰণে হেঁচা প্ৰয়োগ কৰা হৈছে, মোক যি ধৰণে অপ্ৰাসংগিক কৰিব খোজা হৈছে, মইতো একো কৰা নাই, মইতো আন্দোলন কৰা নাই, মই কৰিছোঁ কেৱল আৰু কেৱল অসম বিধানসভাত কেইটামান প্ৰশ্ন উত্থাপন। এই যে চৰকাৰখনৰ সকলোলৈকে ভয়,
মই আকৌ ক'লো, জুবিন গাৰ্গলৈ ভয়, সোণম ৱাংচুকলৈ ভয়, ছবি বা মুৰেল এখনলৈ ভয়, ছবি অঁকা শিল্পী কেইজনলৈ ভয়, মুখৰে মাত মতা আমাৰ নিচিনা বিধায়ক এজনলৈ ভয়, আন্দোলনকাৰীলৈ ভয়, প্ৰতিবাদলৈ ভয়, কবিতালৈ ভয় আৰু ফেচবুক পোষ্ট এটালৈ ভয়। এয়া আচলতে কি চৰকাৰ? মই অসমবাসী ৰাইজ আৰু ভাৰতবাসী ৰাইজক ক'ব খুজিছো যে জনগণৰ প্ৰতিটো হক দাবী উঠিলেই যি ভয় কৰে, যি দমন কৰে, যি অত্যাচাৰ কৰে, যি জেল দিয়ে, যি NSA দিয়ে, যি অনশন কৰি থকা মানুহক লোকচক্ষুত ডেড বডিৰ নিচিনাকে বগা কাপোৰ দি উঠাই লৈ যায়, সেই চৰকাৰক যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰো, তেতিয়াহ'লে কেতিয়াও আমাৰ জনগণৰ প্ৰকৃত শান্তি হোৱাটো সম্ভৱপৰ নহয়। সেইকাৰণে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসম বিধানসভাৰ আটাইতকৈ মুখৰ হৈ থকা এজন বিধায়ক হিচাপে, আটাইতকৈ বেছি চৰকাৰৰ লগত কথা কোৱা এজন বিধায়ক হিচাপে, ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে, তেখেতৰ সতীৰ্থ বিধায়ক হিচাপে আৰু লগতে এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অগণতান্ত্ৰিক আৰু ফেচিষ্ট আচৰণ বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো। সোণম ৱাংচুকৰ নিচিনা এজন নিৰীহ আন্দোলনকাৰী, অনশনকাৰীৰ ছবি এখন আঁকিলে যদি অসমখন অপবিত্ৰ হৈ যায়, গুৱাহাটীৰ যদি অভাৰব্ৰিজ এখন বৰবাদ হৈ যায়, তেতিয়াহ'লে তেনেকুৱা সৌন্দৰ্য আমাৰ গুৱাহাটীত নহ'লেও হয়। জুবিন গাৰ্গৰ ছবি এখন যদি গণেশপুৰীৰ এটা ফ্লাইঅভাৰৰ এটা খুঁটাত আঁকিলে যদি সেইটো যদি মহাভাৰতখন অশুদ্ধ হয়, তেতিয়াহ'লে তেনেকুৱা এখন গুৱাহাটী মহানগৰ, তেনেকুৱা এখন অভাৰব্ৰিজ অসমীয়া মানুহক নহ'লেও হয়। মই অসমৰ মুখ্যমন্ত্ৰীৰ এই অগণতান্ত্ৰিকতা, এই ফেচিষ্ট মনোবৃত্তি পৰিৱৰ্তন কৰি গণতান্ত্ৰিক শক্তিৰ ওপৰত কৰা সকলো ধৰণৰ আক্ৰমণ, ইনক্লুডিং মাৰ্চেল বৰুৱাক দিয়া ভাবুকি, দুজন শিল্পী গৌৰৱ সিংহ আৰু নকুল মিলিক গ্ৰেপ্তাৰ, এইটো বন্ধ কৰিবৰ কাৰণে আৰু তেখেতৰ চৰকাৰে কৰা এনে আচৰণৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবৰ কাৰণে মই আহ্বান জনাইছো।